সেই ল'ৰাজন ইয়াৰে নেকি? নাজানো। অ' দাদা চাওক, বেয়া নাপায় যদি ফটো দুখন উঠাই দিব নেকি? এইটো লওকচোন। ভাল আহিছেনে? ধন্যবাদ। আচ্ছা হেৰি নহয়, আপোনালোকে যেনে তেনে আৰু একেটা যোগাৰ কৰিব লাগিব। কিন্তু আমি তোমাক দিম ক'ৰ পৰা? আজি 10,000, কালি 1 লাখ কৰি তোমাক 3 লাখ টকাকৈ দিলোঁ। চাওক দাদা, আমাৰ হাতত আৰু পইচা নাই। ক'ৰ পৰা বাৰে পইচা লৈ আহিব? তেনেহ'লে তুমি চাকৰি আশা বাদ দিয়া। হয় নেকি? নালাগে যাওক, চাকৰি নালাগে। দাদাই দিয়া পইচা গোটেইকেইটা উলটা দিব। সেয়েহে কথাটো, চাকৰিটো তেনেকুৱা বস্তু নহয় নহয়, মই দিব পৰা বস্তু নহয় নহয়। তোমাক চাকৰিটো চাৰেহে দিব, মই দিব পৰা কিন্তু কথাই নাছিলোঁ। কি কোৱাহে তুমি? মই বাৰু ছাৰক তোমাৰ ঘৰৰ কথা ক'ম, তুমি আৰু 50,000 যোগাৰ কৰা নে কি কয় দাদা? বাৰু মই কিবা এটা চেষ্টা কৰিম। তোমাক অহা সপ্তাহৰ ভিতৰত দিবলৈ মই যোগাযোগ এটা কৰিম। তেন্তে মই এতিয়া আহোঁ দিয়া। অঁ, তুমি যোৱা নেকি? চাহ তামোল কিবা? নাই নাই, নালাগে নালাগে, আমাৰ ভিতৰত চাহ যোগাৰ কৰিছে। নাই নালাগে নালাগে, যেতিয়া তেওঁৰ চাকৰিটো হ'ব তেতিয়াই খাম দিয়ক দেই। আমাৰ এনেকুৱা লাগিছে পইচা এনেই দি আছোঁ। পইচাবোৰ পানীত পৰিব নেকি? অঁ, মানুহজন গ'লগৈ নেকি? এই গ'লগৈ দিয়া, আমিয়ে খাম দিয়া চাহ। হেৰি, ভাইটি কামটো হ'বগৈনে বাৰু? জানো আৰু, ভগৱানে জানে কি হয় আৰু। অঁ, মই সঁচাই কৈছোঁ, মোক আজিয়ে লৈ ব'লা। মই দাদাৰ সেই মান সন্মান যোৱা কাম কৰিব নোৱাৰোঁ। মোৰ বৰ্তমান ইনকাম বুলিবলৈ একোৱে নাই। দাদাহে চাকৰিটোৰ কাৰণে 50,000 টকা যোৰ কৰি আছে, আৰু তেনেস্থলত মই যদি তোমাক এতিয়া পলুৱালৈ যাওঁ। মৌচম, মই সঁচাকৈ কৈছোঁ, মোৰ বিয়া মাহঁতে বেলেগৰ লগত ঠিক কৰিছে। মোৰ মুখলৈ চাই কোৱাচোন, পাৰিবানে তুমি মোৰ অবিহনে থাকিবলৈ? নোৱাৰিম। তেন্তে ভয় কিয় কৰি আছা? লৈ ব'লা আজিয়ে মোক, যি হ'ব হ'ব। আৰে মুখেৰে একো নামাতা কিয়? সাহস নাই ন তোমাৰ? আইনো, সাহসৰ কথা নহয় অ'। তুমি যেনে তেনে বিয়াখন কেঞ্চেল কৰা। মইতো চেষ্টা কৰিয়ে আছোঁ চৰকাৰী কিবা এটা পাবলৈ, কিন্তু সেই ভাগ্যত মিলা নাই। এতিয়া আৰু মই ৰৈ নাথাকোঁ দিয়া, সৰু সুৰা কিবা এটা ব্যৱস্থা কৰিম। তুমি মাত্ৰ এবছৰ মোৰ কাৰণে ৰৈ দিয়া প্লিজ। হ'ব দিয়া, ময়ো মোৰ মা দেউতাৰ আগত একো ক'ব নোৱাৰোঁ। যি হয় ভগৱানকে দিছোঁ আৰু। কিন্তু এটা কথা সদায় মনত ৰাখিবা মৌচম, মই তোমাৰ অবিহনে কেতিয়াও সুখত থাকিব নোৱাৰিম। আহোঁ। আইনো, অঁ ভাইটি, অঁ ভাইটি, এনেকৈ কিয় আমনি মনকে বহি আছা? ভাইটি, কি হ'ল? বৌ, আইনোৱে আইনুৱে, কি ভাইটি? ভালকৈ খুলি কোৱাচোন। মৌচম, মই সঁচাকৈ কৈছোঁ, মোৰ বিয়া মাহঁতে বেলেগৰ লগত ঠিক কৰিছে। মোৰ মুখলৈ চাই কোৱাচোন, পাৰিবানে তুমি মোৰ অবিহনে থাকিবলৈ? নোৱাৰিম। তেন্তে ভয় কিয় কৰি আছা? লৈ ব'লা আজিয়ে মোক, যি হ'ব হ'ব। আৰে মুখেৰে একো নামাতা কিয়? সাহস নাই ন তোমাৰ? তাৰ বিৰুদ্ধে থাকিব নোৱাৰোঁ। ৰ'বাচোন, তুমি অধৈৰ্য নহ'বা, মই দাদাৰ লগত কথা পাতিম নহয়। বৌ, কি পাতিবানো? মই আইনুৰ দেউতাকৰ লগত কথা পাতিবলৈ ক'ম ৰ'বা দাদাক। নক'বা নক'বা বৌ, নক'বা। দাদাই বৌ শুনিলে বহুত দুখ পাব। পিছত যদি কেতিয়াবা প্ৰয়োজন হয় তেতিয়া ক'বা, তেতিয়া সহায় কৰিবা দেই বৌ। দাদাই ক'লে ভয়টো চোৱা তেওঁৰ। কি হ'ল অকলে অকলে তুমি হাঁহি আছা যে? নাই এনে, তুমি ক'ৰ পৰা আহিলা গৈ? শইকীয়া ওচৰৰ পৰা আহিলোঁ গৈ। শইকীয়া মানে? সেই চাকৰি দালালটো যে। নাজানো আৰু ভাইটি কামটো হয় নে নহয়।
কিন্তু আজি তাক পুৰা 50,000 টকা দি থৈছোঁ। কিন্তু তুমি ইমানখিনি টকা পালা ক'ত? এই লগৰ দুজনৰ পৰা লৈ আহিছোঁ। ভাইটি কামটো হ'লে হ'ল আৰু। অঁ হেৰি নহয়, ভাইটি ঘৰত নাই নেকি? ভিতৰতে আছে, আহা। মৌচম, মই সকলো আশা বাদ দি সিদিনা দেউতাক বিয়া হ'ম বুলি ক'লোঁ। সিহঁতে অহা মাহৰ 21 তাৰিখে আঙুঠি পিন্ধাম বুলি কৈছে। বুকুখনে বহুত বিষ অনুভৱ কৰিছে অ' মৌচম। তুমি একো মাত দিয়া নাই যে। আজি আমাৰ শেষ দিন। অন্ততঃ আজিতো কিবা এটা কোৱা। সঁচাকৈ আহি যাবা? অঁ, সঁচাকৈ। তুমি পাৰিবা সুখত থাকিবলৈ? পাৰিব লাগিব। তুমিতো একো এটা নকৰিলা। আৰে চাকৰি নোহোৱাকৈ কোনোবাই বিয়া নপতা কৈ আছে নেকি? মই উপায়বিহীন হৈ বিয়াত বহিবই লাগিব। হয়তো ভগৱানৰ এয়াই ইচ্ছা আছিল। আইনো, মোক ক্ষমা কৰিবা আইনো। মই তোমাক সেই কথা দি কথা ৰাখিব নোৱাৰিলোঁ। মৌচম, এয়া আমাৰ বিধাতাৰ লিখন। তুমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিবা মোৰ কাৰণে। মোক আশীৰ্বাদ দিবা। খাও আকৌ নিদিবা দেই। আজিৰ পৰা তুমি মোক পাহৰিবলৈ যত্ন কৰিবা। আৰু কোনোদিনে মোক বিচাৰি নাহিবা। আৰু যদি কেতিয়াবা মনত পৰে, স্মৃতিৰ পাত লুটিয়াই চাবা, তাতে মোক পাবা। এতিয়া মই যাওঁ দিয়া। ভালে থাকিবা। পৰা আমাৰ সৰু মানুহজন ঘৰত নাই নেকি? নিজৰ ৰুমতে সোমাই আছে। কালিৰ পৰা সি কিবা জলকা মাৰি আছে। তাৰ কি হৈছে? তুমি কিবা গম পোৱা নেকি? ৰ'ব। কথাটো মই জানো, আপোনাক কোৱাহে নাই। কি কথা? কিবা প্ৰেম চেম নেকি? অঁ, তেনেকুৱাই। তাৰ বিৰুদ্ধে থাকিব নোৱাৰোঁ। ৰ'বাচোন, তুমি অধৈৰ্য নহ'বা। মই দাদাৰ লগত কথা পাতিম নহয়। নক'বা বৌ, নক'বা। দাদাই বৌ শুনিলে বহুত দুখ পাব। পিছত যদি কেতিয়াবা প্ৰয়োজন হয় তেতিয়া ক'বা, তেতিয়া সহায় কৰিবা দেই বৌ। অঁ, কথা বিষম দেখোন। যি কি নহওক, সি মোৰ মান সন্মানৰ কথা চিন্তা কৰিছে। অ'ৰা, তুমি তাক বুজাবা, এইবোৰ ছোৱালী ধান্দাত লাগি এনেই সময় বৰবাদ কৰিব নালাগে। চাকৰি এটা হ'লে ছোৱালী এনেও আকাল নাই। এই কি কয় আপুনি? ছোৱালী পালেই নহ'ব নহয়। মনে বিচৰাজনক যদি নাপায়, কি হ'ব তেতিয়া কওকচোন? তুমি এতিয়া প্ৰেমৰ ব্যাখ্যা কৰিব নালাগে। মই হৰেণ খোৱাৰ ওচৰৰ পৰা আহোগৈ, তুমি তাক কিন্তু বুজাবা দেই। তুমি কি কৰি আছা? এই কাম এটা আছে, তাৰপৰা পিছে সেই মোৰ কামটো হ'বগৈনে এই জনমত? তেনেকৈ কিয় কৈছা? মই ছাৰৰ লগত কিবা অংক মিলাই আছোঁ নহয়, আৰু 2 মাহমানৰ পিছত তোমাৰ কামটো হৈ যাব। তুমি খালি ধৈৰ্য ধৰা। বাৰু ঠিক আছে, যাওক। পিছে তুমি ইয়াত কি কৰি আছা? আপোনাক সেইবোৰ জনাৰ প্ৰয়োজন নাই। যাওকচোন, যাওক। একেবাৰে ফায়াৰ হৈ আছে। আহিছোঁ দেই। কি হ'ল? আপুনি ইয়াত ৰখাই দিলে যে? এই যে গছজোপা দেখিছানে? ইমান ধুনীয়া লাগিছে। ব'লাচোন তাতে ফটো এখন উঠোঁ। এই নামাচোন, নামা। এই তালৈ যাম ব'লা। নালাগে নেকি? কিয়? তুমি লাজ কৰিছা ন?
সেই ল'ৰাজন ইয়াৰে নেকি? নাজানো। অ' দাদা চাওক, বেয়া নাপায় যদি পুতলিখন উঠাই দিব নেকি? এই নালাগে নেকি, বেয়া পাবও পাৰে। বাইদেউ এইটো লওকচোন। ভাল আহিছেনে? ধুনীয়া আহিছে। বাইদেউ অকণ হাঁহি দিয়ক। ধন্যবাদ। কি মক্কেল চোৱা, সি তাৰ নিজৰ ফটোখনে উঠাই থৈ গ'ল। হেৰি, আপুনি ক'ত আছে? ভাইটিৰ থাৰ্ড গ্ৰেডৰ ৰিজাল্ট দিলে নহয় আৰু সি পাছ কৰিলে। আপুনি সোনকালে আহক। অঁ হ'ব দিয়ক। মৌচম, এনেকৈ কিয় আছা? আজি অন্ততঃ ফূৰ্তি কৰি থাকা। যাৰ কাৰণে সপোন দেখিছিলোঁ, যাৰ কাৰণে কষ্ট কৰিছিলোঁ, তেওঁৱে আজি মোৰ ওচৰত নাই। বৌ, পৰহিলৈ তাই আঙুঠি পিন্ধোৱা। চালা ভগৱানেও মোক ইমান কষ্ট দিছে, ইমান ৰং চাই ভাল পাইছে। হ'ব দিয়া মৌচম, এতিয়া ভগৱানক গালি নিদিবাচোন। ভগৱানে যি কৰে ভালৰ কাৰণেই কৰে। বৌ, আইনো ৰিচিভ কৰা আকৌ, নহ'লে কাটা যাব। লাউড স্পীকাৰত দিয়াচোন। সময় আছে, তোমাৰ চাকৰিটো হ'ল যেতিয়া মোক লৈ যোৱাহি প্লিজ। মই তোমাৰ আশা কেতিয়াবাই বাদ দিলোঁচোন। কিন্তু মই যে তোমাৰ আশা বাদ দিয়া নাই। শুনা, মই হৃদয়ৰ লগত নগাঁও যাম এতিয়া। মানে সি মোক অলপমান বজাৰ কৰি দিব। মই তোমাক মেছেজ এটা দি দিম, তুমি বৰকলাতে ৰখি থাকিবা। মই তোমাক দেখিলেই গাড়ীৰ পৰা নামি দিম। বহুত আশাৰে ঘৰৰ পৰা যাবলৈ ওলাইছোঁ। মোৰ এই অন্তিম ইচ্ছাটো পূৰণ কৰিবা বুলি আশা ৰাখিলোঁ। বাই। সেয়া মই কোৱা নাছিলোঁনে, ভগৱানে যি কয় ভালৰ কাৰণে কৰে। যোৱা যোৱা, এতিয়াই তাইক লৈ আহাগৈ। বেছিজনে বৰ আশাৰে আহিব। মই দাদাক মেনেজ কৰিম, যোৱা। বৌ, এইটো কোন মক্কেলে ৰাস্তাৰ মাজত এনেকৈ গাড়ী ৰখাই নেকি? আইনো, মই তোক আৰু কষ্ট নিদিওঁ। সেই আইনো, কি কৰিছে এইবোৰ? আপুনি মোক ক্ষমা কৰিব আৰু মোৰ মা দেউতা লগতে আপোনাৰ পৰিয়ালৰ সকলোকে গৈ ক্ষমা খুজি ক'ব যে আইনো মৌচুমলৈ পলাই গ'ল। মৌচুম ব'লা। আইনো যাওক যাওক, আপুনি আমাৰ গাঁৱৰ আলহী হয় আৰু আলহীক কেতিয়াও আমি বেয়া ব্যৱহাৰ নকৰোঁ। যাওক যাওক। আৰু শুনক, দ্বিতীয় দিন এই আইনৰ কথা মনলৈ নানিব। দাদা, তই খং নকৰিবি, মোক ক্ষমা কৰি দিবি দাদা। তই কাৰ অনুমতি লৈ এই কাম কৰিলি? মানে বৌয়ে, অ' বৌ বৌয়ে লৈ আহিবলৈ দিছিলে। দাদা, মৌচুমৰ গাত ভুল নাই। মইহে জোৰ কৰি অহা দি আহিলোঁ। মোক ক্ষমা কৰি দিব দাদা। ৰ'বা, তুমি আমাৰ পৰিয়ালৰ মাজত নোসোমাবা। তোমাক এতিয়াও ভাই বোৱাৰীৰ স্থান দিয়া নাই। দাদা, তাৰমানে তুমি ইয়াৰ দৰে ভয় খাই আছা আৰু এখোজো পিছলৈ নিদি ভিতৰলৈ যোৱা। বৌয়ে ৰৈ আছে। আইনো, হা দাদা খানা বাঢ়ে দাদা। এতিয়া হ'ব, মই নালাগে নালাগে। আইনো আহা। যোৱা। ভাইটি, মই এনেহে, তই চিন্তা কৰিব নালাগে। যা, বোৱাৰীৰ ৰুমটো ঠিক ঠাক কৰি দেগৈ। অঁ, আপুনি আজি হঠাৎ ওলালে আহিছা? হে নক'ব দিয়ক। আহাচোন, আহা, বহি লোৱাচোন প্ৰথম। ছাৰে,
মৌচুমৰ কামটো 10 দিনৰ ভিতৰতে হোৱাই দিম বুলি কৈছে পিছে ছাৰে চাহ খাবলৈহে কিবা এটা বিচাৰি পঠাইছিলে কিমান বা বিচাৰিছে মানে টকা 20,000 20,000 অ ভাইটি চাওঁ ভাইটি দাদা অঁ আপুনি মই দাদাক কথা এটা ক'লো তাৰমানে এ ভাইটি এখেতক আমাৰ সেই প্ৰতীক ৰুমলৈ লৈ যাচোন চৌকেছৰ পৰা 20,000 টকা এটা উলিয়াই দে মই গৈ আছোঁ বৌ আহক দাদা আজি গোটেই হিচাপ নিকাচ কৰি দিওঁ আৰু ঠিক আছে কি হয় ছাৰ কি হয় আহক আহক মই তোৰ চাকৰি বুলি নাজানো নহয় মই গম নাপাওঁ নহয় আৰু কিমান টকা দিলে নালাগে তোমাক মোক টকা নালাগে নালাগে, টকা নালাগে মই লাগো ঐ চাকৰিটো দিব নোৱাৰিলিয়ে পইচাখিনি হ'ব মই ঘূৰাই দিম দুদিনমান দেৰি হ'ব দেই মই ঘূৰাই দিম হ'ল বুলি মোক এনেকৈ মাৰিব লাগে কিহৰ শব্দ শুনিছোঁ কোনোবা আহিছে নেকি হেৰ' তই কি তাইলে চাই আছো মই তোক কিবা এটা সুধি আছো ই বাৰু তাইকে চাই থাকিব আপোনালোকে শ্বৰ্ট ফিল্মখন চাই কেনেকুৱা পালে বৌৰা তুমি মোক পিছত চাবা পিছে ৰাইজে চাই কেনেকুৱা পালে যদি ভাল পাইছে লাইক আৰু শ্বেয়াৰ কমেণ্ট কৰি দিবলৈ নাপাহৰিব আৰু আপোনালোকে অসমৰ কোন কোন ঠাইৰ পৰা চাই আছে কমেণ্ট কৰি জনাবচোন জয় জুবিন দা জয় অসম